চতুৰ্বিংশতিতম শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ উপলক্ষে আমি আজি উপস্থিত আছোঁ হাজোৰ মনাকুছি অঞ্চলত আৰু মনাকুছি ব্ৰাহ্মণ চুবুৰীত দেখা পোৱা গৈছে এতিয়া বাসন্তী পূজা পৰিৱেশ যিহেতুকে আজি অষ্টমী পূজা উপলক্ষে হোম যজ্ঞ পুষ্পাঞ্জলি ল'বলৈ ভক্তৰ লানি নিচিঙা হোত কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম দেখা পোৱা গৈছে। এই মুহূৰ্তত মই কিছু সামগ্ৰী সতীৰ্থ দেখুৱাবলৈ আহ্বান জনাইছোঁ। যিহেতুকে লোকাউন্ন পৰিৱেশ পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। ভক্তিৰ ৰসত বিলীন গৈছে ভক্তৰ সমাগম দেখা পোৱা গৈছে। লোকাউন্ন পৰিৱেশ এই কামৰূপৰ হাজোৰ এই মনাকুছি অঞ্চলত আৰু মনাকুছি শিৱ মন্দিৰ ব্ৰাহ্মণ চুবুৰীত এইবেলি অনুষ্ঠিত হোৱা চতুৰ্বিংশতিতম বাসন্তী পূজা উপলক্ষে এনেদৰে ভক্তৰ লানি নিচিঙা পুৱাৰে পৰা ভক্তৰ লানি নিচিঙা কিছু সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে পুৱাৰে পৰা ভক্তৰ লানি নিচিঙা যিহেতুকে লোকাউন্ন পৰিৱেশ কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম দেখা পোৱা গৈছে। পূজা সমিতিৰ বিষয়ববীয়াসকল আছে, আমি যিহেতুকে এইবেলি অনুষ্ঠিত হোৱা চতুৰ্বিংশতিতম যি বাসন্তী পূজা উপলক্ষে দুৰ্গা পূজা আপোনালোকে আয়োজন কৰিছে। কি আছে এই পূজাৰ মাহাত্ম্য আৰু পূজা কেইদিনাকৈ অনুষ্ঠিত কৰা হৈছে? আচলতে বাসন্তী পূজা হ'ল বসন্তকালত হোৱাৰ কাৰণে দুৰ্গা মাক আমি বাসন্তী দুৰ্গা বুলি কওঁ। এই পূজাৰ মহত্ব হ'ল যেতিয়া প্ৰথম ৰজা সুৰথ আৰু সমাধিবশ্যই সিহঁতৰ ৰজা সুৰথে ৰাজ্য হেৰুৱাইছিল, সমাধিবশ্যই তেওঁৰ বাণিজ্য হেৰুৱাইছিল, তেতিয়া দুয়োজনে বনত লগ লাগি তেতিয়া দুৰ্গা মাই দুয়োজনক দেখা দি পূজাৰ কথা কৈছিল। যেতিয়া দুৰ্গা পূজা কৰিছিল তেতিয়া এই দুয়োজনৰ ৰাজ্য ফিৰাই পাইছিল আৰু সমাধিবশ্যই তেওঁৰ বাণিজ্য ফিৰাই পাইছিল। এইটো হ'ল প্ৰধান মাহাত্ম্য। আৰু তেতিয়াৰ পৰা দুৰ্গা পূজাৰ বাসন্তী পূজাখন হ'ল আদি পূজা। এই বাসন্তী পূজাৰ পিছত ৰামে যেতিয়া শৰৎকালত কৰিছিল কাৰণে সেইখন শাৰদীয় পূজা। বাসন্তী দুৰ্গা পূজাত অপৰাজিতা পূজা নাথাকে। এইখন কাকো পৰাজয় কৰাৰ কাৰণে নহয়, সকলো মংগলৰ কাৰণে কৰা পূজা। কিন্তু আমাৰ যিটো দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজাত অপৰাজিতা পূজা থাকে, কাৰণ ৰামে যেতিয়া পৰাজয় কৰি আহিছিল, ৰাৱণক পৰাজয় কৰি অহাৰ কাৰণে তাতে অপৰাজয়, সেইকাৰণে অপৰাজিতা পূজা আছিল। আমাৰ বাসন্তী পূজাত অপৰাজিতা পূজা নাথাকে। আৰু বাসন্তী পূজাখন আমাৰ এইবাৰ মনাকুছি ব্ৰাহ্মণ চুবুৰীত যিখন বাসন্তী পূজা হৈছে, এইখন 24তম বাসন্তী পূজা। অহা বছৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হ'ব। এই 24তম বাসন্তী পূজাখন আমি এখন পৰিচালনা কমিটি গঠন কৰি পূজাখন চলাইছোঁ। আমাৰ ষষ্ঠাদি কল্পাৰম্ভৰ দ্বাৰা পূজাখন আৰম্ভ হৈছে। যোৱাকালি সপ্তমী পূজা হৈছে। সপ্তমী পূজাৰ আমাৰ সপ্তমী পূজা ভাগ জলযাত্ৰা হৈছে, ওজাপালিৰ বন্দনা হৈছে, আয়তীৰ নাম প্ৰসংগ, নৱপত্ৰিকা স্থাপন আৰু আৰতি হৈছে। ৰাতি আমাৰ নাগাৰা নাম প্ৰদৰ্শন হৈছে। নেক্সট আমাৰ আজি আছে আমাৰ অষ্টমী পূজা। অষ্টমী পূজাটো আমাৰ সকলোৱে সহযোগ কৰিছে আৰু এই অষ্টমী পূজা ভাগ মহাষ্টমী পূজা কৰা হৈছে। ইয়াত আমাৰ হোমৰ পূৰ্ণ আহুতি চলি আছে। পূৰ্ণ আহুতি নৱমী পূজাত হ'ব। আমাৰ আহুতি চলি আছে। আমাৰ অষ্টমী পূজাটো আয়তীসকলৰ নাম প্ৰসংগ হৈছে। ৰাতি আমাৰ আজিও আমাৰ সন্ধি পূজা আছে। ৰাতি 11:59 পৰা 12:47লৈকে সেইখিনি সময়ত আমাৰ সন্ধি পূজা হ'ব। নৱমী আৰু অষ্টমী আৰু নৱমীৰ মাজৰ সময়খিনিক সন্ধি বুলি কয়। সেই সন্ধি পূজা ভাগো আজি আমাৰ ইয়াত অনুষ্ঠিত হ'ব ৰাতি। আৰু সন্ধি পূজাত সকলোৱে মংগলৰ কাৰণে 108 গছি বা যোনে যি পাৰে সেইটো বন্তি প্ৰজ্বলন কৰে। সন্ধি পূজাৰ তাৎপৰ্য, ৰাতি সন্ধি পূজা হোৱাৰ পিছত আমাৰ আৰতিও আছে। আৰতি শেষ হোৱাৰ পিছত অহাকালি আমাৰ নৱমী পূজা হ'ব। নৱমী পূজাটো আমাৰ ভক্তসকলে বিভিন্ন ভোগ আগবঢ়াইছে। আৰু নৱমী পূজাও পূৰ্ণাহুতি হ'ব। কালি আমাৰ মহাশান্তি হ'ব। মহাশান্তিৰ দ্বাৰা আমাৰ যাতে ৰাইজৰ মাজত আমি একতা বজাই ৰাখিব পাৰোঁ, আমাৰ যাতে ভেদভাৱবিলাক আঁতৰ হয় আৰু ৰাইজত যাতে শান্তি আহে, সেইকাৰণে আমি মহাশান্তি ভাগ কৰোঁ। মহাশান্তি ভাগৰ পিছত আমাৰ ইয়াত প্ৰসাদ বিতৰণ হ'ব, ভোগ বিতৰণ। ৰাতি আমাৰ আবেলি ওজাপালি প্ৰদৰ্শন হ'ব আৰু ৰাতি আমাৰ হ'ব নৱমী পূজাৰ আৰতিৰ পিছত নাগাৰা নাম প্ৰদৰ্শন হ'ব। এইখিনি সংক্ষেপে কৈছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক। আমি কথা পাতিবলৈ যত্ন কৰিম অন্য বিষয়ববীয়াসকল আমাৰ লগত উপস্থিত আছে। যিহেতুকে এইবেলি আপোনালোকে উদযাপন কৰিছে 24তম যি বাসন্তী পূজা। অহা বছৰ আপোনালোকৰ ৰূপালী জয়ন্তী বৰ্ষ। কেনেধৰণে প্ৰস্তুতি চলিছে, কেনেদৰে পূজা? হয়, মই প্ৰথমতে এনি ভাৰতক ধন্যবাদ জনাইছোঁ।
আমাৰ যোৱা 2002 চনৰ পৰা এই বছৰ আপোনাৰ 2025 বছৰলৈ আমাৰ 24টি বৰ্ষ অতিক্ৰম কৰিলে। বিভিন্ন আধ্যাত্মিকতাৰ মাধ্যমেৰে আমি এই পূজাভাগ উলহ মালহেৰে পালন কৰি আহিছোঁ। অহাবেলি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ অধিক ধুমধামেৰে পাতিম বুলি আমি নিজকে মনস্থ কৰিছোঁ। আমাৰ আপোনালোক জানি অতিকৈ সুখী হ'ব যে আমাৰ কানাডাৰ উত্তৰ আমেৰিকাৰ পৰা আমাৰ যোৱাবেলি ইয়ালৈ ভক্ত আহিছে। আমাৰ হাজো তথা অসমবাসীৰ বিভিন্নজন ভক্ত আহি আমাৰ এই মনাগুছি বাসন্তী মন্দিৰত আহি সেৱা লয়। আমাৰ যোৱাকালিও আমাৰ এই মন্দিৰত নাগাৰা নাম আছিল, অহাকালিও আমাৰ নৱমী পূজা উপলক্ষে নাগাৰা নাম অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ মাধ্যমেৰে মই সমূহ অসমবাসী ৰাইজলৈ বাসন্তী পূজাৰ আন্তৰিক শুভকামনা জনাইছোঁ। এইবিলাক কেইদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে আজি এই পূজা? 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। আজি 3 নম্বৰ দিন, অহাকালি নৱমী, পৰহি আমি কিমান ভক্ত সমাগম হৈছে? আজি প্ৰায় আপোনাৰ 2000 ভক্ত ইতিমধ্যে আহিছে আৰু আবেলিলৈকে অধিক ভক্তৰ আমি সমাগম ইতিমধ্যে পৰিলক্ষিত হোৱা দেখা গৈছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যিহেতুকে বাসন্তী পূজা উপলক্ষে আজি তৃতীয়টো দিন অষ্টমী পূজা আৰু এই কিছু সামগ্ৰী পৰিৱেশ মই দেখুৱাইছোঁ। এনেদৰে লোকাৰণ্য পৰিৱেশ বিৰাজ কৰিছে। ভক্তিৰসত বিলীন হৈছে কামৰূপৰ এই মনাগুছি বাসন্তী পূজা উপলক্ষে আয়োজন কৰা যি চতুৰ্বিংশতিতম পূজা, এইবাৰ লগত সংগতি ৰাখি ভক্তিৰসত বিলীন হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতুকে লোকাৰণ্য পৰিৱেশ পুৱাৰে পৰা ভক্তৰ সমাগম দেখা পোৱা গৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। যিহেতুকে এইবেলি অনুষ্ঠিত কৰা আপোনালোকে চতুৰ্বিংশতিতম যি পূজা, অহাবেলি আপোনালোকৰ আয়োজন কৰা হ'ব। 25টা বৰ্ষ অতিক্ৰম কৰিব। কি ক'ব, কেনেদৰে আয়োজন চলিছে? আমাৰ অহা বছৰ 2026 চনত 25 বছৰ সম্পূৰ্ণ কৰিম। এই 2026 চনৰ যিটো আমাৰ ৰূপালী জয়ন্তী হ'ব, তাত আমি বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছোঁ। ইতিমধ্যে আমাৰ কেইবাখনো সভা সমিতি হৈ গৈছে। তাত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক কৰ পৰা আদি কৰি পূজাৰ যিখিনি কৰিবলগীয়া যাৱতীয় কাম আমি গোটেইখিনি কৰাৰ কাৰণে প্ৰস্তুত হৈছোঁ। আৰু আমাৰ অহা বছৰৰ বাবে আমি আমাৰ ৰাইজৰ তৰফৰ পৰা পূৰ্ণ সহায় সহযোগ বিচাৰিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ পূজা সমিতিৰ বিষয়ববীয়াসকলক। কিছু সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ। ভিন্ন প্ৰান্তৰ পৰা ভিন্ন লোক আহি সমাগম দেখা পোৱা গৈছে বাসন্তী পূজা উপলক্ষে শিৱ মন্দিৰ প্ৰাংগণত। আৰু যিহেতুকে মনাগুছি ৰাইজবাসী আৰু বামন সমাজে আয়োজন কৰা এইবেলি চতুৰ্বিংশতিতম যি বাসন্তী পূজাৰ দুৰ্গা পূজাৰ লগত সংগতি ৰাখি এই আজি তৃতীয়টো দিনত ভক্তিৰসত বিলীন হৈছে। কিছু সামগ্ৰী পৰিৱেশ দেখুৱাৰ বাবে আমি আহি উপস্থিত হৈছিলোঁ এই হাজোৰ এই মনাগুছি অঞ্চলত। যিহেতুকে আজি অষ্টমী পূজাৰ লগত সংগতি ৰাখি যি ভক্তৰ সমাগম দেখা পাইছিলে, পোনপটীয়া সম্প্ৰচাৰ আমি ইউনিভাৰ 24 হ'লে কিছু সামগ্ৰী পৰিৱেশ দেখুৱাৰ বাবে আহি উপস্থিত হৈছোঁ। হাজোৰ পৰা মই মৃদুল মজুমদাৰ, ইউনিভাৰ 24। হয়, আজি আমি আমাৰ মনাগুছি ব্ৰাহ্মণ চুবুৰীত শ্ৰী বাসন্তী পূজা ভাগিত উপস্থিত থাকিলোঁ। আজি মহাষ্টমী পূজা। মই দেৱী মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ, এই পূজাৰ জৰিয়তে আমাৰ সনাতন সংস্কৃতি আগবাঢ়ি যাওক, মানুহ একত্ৰিত হওক, মানুহৰ মাজত শ্ৰদ্ধা ভক্তি বৃদ্ধি হওক, সমাজখন সুন্দৰভাৱে পৰিচালিত হওক, তাকেই কামনা কৰিছোঁ দেৱী মাৰ ওচৰত। আৰু মনাগুছি ব্ৰাহ্মণ চুবুৰীবাসীক ধন্যবাদ জনাইছোঁ। 24তম যি বাসন্তী পূজা ভাগি যথাবিহিত বৈদিক নিয়মেৰে আয়োজন কৰিছে, সুন্দৰ আন্তঃগাঁথনি হৈছে। আশা কৰিছোঁ আগন্তুক বৰ্ষত ইয়াতকৈ অধিক আকৰ্ষণীয় আৰু বিহিত ৰূপত এই পূজা ভাগি আয়োজন কৰিব।